ইয়াতে পাঠে আমাক কৈছে যে মুখ্যক পাইলেক হুয়া কর্মত মুকুত ইহাত অদ্ভুত নেদেখিবা যমদূত। শুন যমদূত কথা ইটো কোন চিত্র কোটি জনমৰ ভৈল পাপৰ পবিত্ৰ। তাৰমানে আন প্ৰায়চিত সকলে মানুহে কৰে, কিন্তু সেই প্ৰায়চিত কৰাৰ পিছত কিছু সময়ৰ কাৰণে তেওঁলোকে সেই প্ৰায়চিতৰ পৰা ৰক্ষা পায় আৰু খন্তেক সময়ৰ পিছতে আকৌ পাপবিলাক তেওঁলোকৰ মানে আৱৰি ধৰি লয়। সেইকাৰণে নামৰ মহিমা এনেকুৱা যে কোটি জন্মৰ পাপো যদি আছে আলুৰ পৰা উভঞ্জি পেলাই বুলি কৈছে। যেনেকৈ আলুটো উভাজি দিলে গছ আৰু তাত হ'ব নেকি? নহয়। তে এই নামৰ মহিমা তেনেকুৱা। কিন্তু বাকী প্ৰায়চিত কৰে, সেইবিলাক প্ৰায়চিত কুঞ্জৰ স্নান নিচিনা হয়। কুঞ্জৰ স্নান মানে হৈছে হাতীয়ে গা ধোৱাৰ নিচিনা। বৰ গুৰুত্বপূৰ্ণ কথা। হাতীটা যেরকম যে অকমান মই আমার ভাষাটো অকমান জয়েন কৰিছোঁ। হাতীটা যেরকম যে নদীয়ে আমাদের ভগদৈ নদীয়ে গা ধুইল, হাতী এক জাক আছে করে, নদীয়ে ধুনীয়াকৈ গা পা ধুইল, 1.5 ঘণ্টা 2 ঘণ্টা গা ধোৱাৰ পিছে আকৌ যেতিয়া পাৰলৈ উঠি আহে তেওঁলোকে চৰতাই কৰি কৰি একদম গায়ে একদম ধুমধাম ধূলিগিলাকে লিলিয়ে, হয়নে বাৰু? ঠিক তেনেকুৱা ধৰণৰ প্ৰায়চিত কৰ্ম বেদৰ বিধানত তেওঁলোকে পালন কৰে। কিন্তু তেওঁলোকৰ প্ৰায়চিত কৰ্ম যিখিনি কৰে তাৰ পৰা তেওঁলোক সম্পূৰ্ণৰূপে পাপৰ পৰা মুক্ত হ'ব নোৱাৰে। সেইকাৰণে ইয়াত যমদূতসকলক বুজাইছে বিষ্ণুদূতসকলে যে শুন যমদূত কথা ইটো কোনো চিত্ৰ কোটি জনমৰ ভৈল পাপৰ পবিত্ৰ। অনিচ্ছায়ে নাৰায়ণ নাম উচ্চৰিল মহামুকুতিক পাইলে ইটো অজা মিল। হৰিহেন নাম যিটো লবে একবাৰ মুখ্যক যাইবাৰ সিটো ভৈলা কাছপাৰ। হৰিহেন নাম যদি এবাৰো যদি লয় অন্তিম সময়ত দেই, এইটো অন্তিম সময়ৰ কথাটোহে কৈ আছে ইয়াত, তেতিয়া কি হ'ব? তেওঁ গোটেই জীৱনটো পাপ কৰিলে, কিন্তু ঈশ্বৰৰ কৃপাত যদি তেওঁ অন্তিম সময়ত নাম উচ্চাৰণ হৈ গ'ল, তেতিয়া কোটি জন্মৰ পাপটো তেওঁৰ নাইকিয়া হৈ যাব। কিন্তু আজি আপোনালোক আমি যদি অভ্যাস কৰোঁ, তেতিয়া আমাৰো সেই অন্তিম সময়ত আমাৰ মুখৰ পৰা নাম উচ্চাৰণ হ'ব। বাপাইসকল দেই, কৃষ্ণ কৃষ্ণ। সেইকাৰণে অভ্যাসটো মূল বস্তু। আৰু যদি আমি অভ্যাস নকৰোঁ তেনেহ'লে অন্তিম সময়ত 3টা যমদূত আমাক ধৰে। এই 3টা যমদূত কি কি বাৰু? কফ, বাত আৰু পিত। এই 3টাই হৈছে যমদূত। অন্তিম সময়ত আমাক ধৰিব কফ, বাত আৰু পিতে। আৰু যেতিয়াই বোলে এই যেতিয়া আমাৰ বিচনাত পৰি যাব জীৱাত্মাটো, আপুনি মইতো জৰা হ'ম এদিন, ব্যাধে আমাক ধৰিব। আৰু ব্যাধে ধৰাৰ লগে লগে আমাৰ কি হ'ব বাৰু? অন্তিম সময়ত আমি টান নৰিয়াত যেতিয়া পৰি যাম, আমি নাম গাইছোঁ, এতিয়া পাঠ ভালকৈ কৰি আছোঁ, ক'ৰবাত গৈ ভকতৰ সংগ লৈছোঁ, আৰু যেতিয়া বিচনাত পৰি যাম, বিচনাত পৰি যোৱাৰ পিছত আমাৰ মুখৰ পৰা সেই যে আমি যে শ্ৰৱণ কীৰ্তন কৰিলোঁ 9বিধ ভক্তি, একেবাৰে ভক্তিৰ যিটো প্ৰাণ, বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি শুনিব। ভক্তিৰ প্ৰাণটোৱে হৈছে স্মৰণ ভক্তি। এই 9বিধ ভক্তিৰ মূল বস্তুটো হৈছে স্মৰণ ভক্তি। ভক্তিৰ প্ৰাণ বুলি কয়। 9বিধ ভক্তিৰ প্ৰাণ কি? স্মৰণ ভক্তি। এতিয়া যিমান আপুনি শ্ৰৱণ কীৰ্তন কৰিলে, আপুনি ধৰি লওক ডেকা কালৰ পৰা একদম বুঢ়ালৈকে আপুনি শ্ৰৱণ কীৰ্তন কৰিলে, কিন্তু আপোনাৰ যেতিয়া দেহাটো পৰি যাব, জৰাজীৰ্ণ হ'ব, আৰু যদি টান নৰিয়াত পৰি যাব, তেতিয়া কি ভক্তিয়ে আপোনাক তৰাব? প্ৰশ্ন। তেতিয়া এই যে যিটো 9বিধ ভক্তি আছিলে, স্মৰণ ভক্তিটোৱে আপোনাক কামত আহিব। তেতিয়া আপুনি মানে স্মৰণ কৰিব লাগিব। কিন্তু স্মৰণ কৰিবলৈ যাওঁতে 3টা যমদূতটো আহি যাব। কি কি? কফ, বাত আৰু পিত। ভগৱান কৈছে যে মই এই 3টা যমদূত ভক্তৰ ওচৰত পঠিয়াই দিম। আৰু যেতিয়াই পঠাই দিব, তেতিয়া সেই ভকতজনে যদি
ভগৱানৰ ওচৰত যদি শৰণটো শুদ্ধভাৱে ৰাখে দেই, বৰ গুৰুত্বপূৰ্ণ কথা। তেওঁ কৃষ্ণ দেৱতাৰ ব্যতিৰেকে কোনো আন দেৱ দেৱীৰ ওচৰত শৰণ হোৱা নাই। তেওঁ অকল ভগৱানৰ বাহিৰে আৰু কোন দেৱ দেৱীক পূজাও নকৰে। তো ভগৱানে কৈছে যে এই ভকতজন যদি মোৰ গোটেই জীৱনটো মোৰে ভক্তি কৰিলে, পবিত্ৰ ভাৱেৰে কৰিলে, গতিকে এইজন ভকতক মই তৰাব লাগিব নহয় এতিয়া। তো ভগৱন্তই কৈছে यदि बातादि दोषेना भक्ता अहम स्मरामि चपि परे, यदि बातादि दोषेना भक्ता अहम स्मरामि चपि परे। যদি বাত পিত কফৰ কাৰণে মোৰ ভকতে মোৰ নাম ল'ব নোৱাৰে, এইটো বৰাক পুৰাণত কৈছে, অহম স্মৰামি মদভক্ত নয়ামি পৰমম গতিম। সেইজন ভকতক মই তৰাবৰ কাৰণে মই নিজেই তাৰ ওচৰলৈ যাম। যদ্যপি সবাত সম এন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত। সেইকাৰণে ভকতক ভাল পায় ভগৱানে দেই। ভগৱানে কৈছে যে মই সকলোকে, এনেতো মোৰ সমস্ত জগতখনে মোৰে হয়, সৰ্বম বিষ্ণুময়ম জগত, গোটেই জগতখন মোৰে হয়, তথাপিও মই কিন্তু ভকতৰ অধীন, আৰু ভকতক মই ভালকৈ বেছিকৈ ভাল পাওঁ। সেইকাৰণে মোৰ ভকতজন যে টানৰীয়াত পৰি আছে, গতিকে সেই ভকতজনক তৰাবৰ কাৰণে মই যাব লাগিব। সেইকাৰণে ভীষ্মৰ ক্ষেত্ৰত ভীষ্ম পৰি আছিলে হৰহৈজাত, ভগৱন্ত নিজেই গুচি আহিলে। আহি কিনি ভগৱন্তই কৈছে, ভীষ্মই কৈছে, চিনাইবে লাগিলা ভীষ্ম মেলিয়া আঙ্গুলি, এহেন্তে ঈশ্বৰ হৰি কাল আংক বুলি। এইজনেই কাল বেলেগ নাই দেই, বৰ গুৰুত্বপূৰ্ণ কথা। চিনাইবে লাগিলা ভীষ্ম মেলিয়া আঙ্গুলি, এহেন্তে ঈশ্বৰ হৰি কাল আংক বুলি, হয়নে বাৰু? তাৰপিছত কৈছে, সম্প্ৰতি ধৰি আছে দৈৱকী তনয়, আতসন্তে হৈ ইটো সৃষ্টি স্থিতি লয়। ইয়াৰ পৰাই সৃষ্টি আৰু স্থিতি আৰু সংহাৰ হয়, হয়নে বাৰু? আৰু মই প্ৰাণ এৰো দেখা সেই সময়ত, মই প্ৰাণটো এৰিম হৈছোঁ সেই সময়ত, আপুনি ভৈলন্ত আহি আগে উপগত। তেওঁ নিজেই মোক দৰ্শন দিবৰ কাৰণে কৃপা কৰি গুচি আহিলে, হয়নে বাপ? আমাৰ পৰম শ্ৰদ্ধাৰ লক্ষীৰাম বাপ। গতিকে আমাৰ তেনেকুৱা আমি ভকতিটো কৰিব লাগিব। তাৰমানে আমি ভগৱন্তক প্ৰেম কৰিব লাগিব। এতিয়া আমাৰ আইসকলক কৈছোঁ, বেয়া নাপাব, আপোনালোক নামঘৰলৈ আহে, আপোনালোক যে শৃংগাৰ কৰে, ধুনীয়াকৈ সাজে, কাণফুলি পিন্ধে, আপোনালোক মানে কুমকুম লগাই বা ধুনীয়াকৈ বিউটি পাৰ্লাৰত গৈ ধুনীয়াকৈ সাজ ধাজকৈ ধুনীয়াকৈ বিউটিফুল হয়, সংসাৰক দেখাই লাভ নাই কিন্তু দেই। বাপ আইসকলক কৈছোঁ মই, আপুনি যিমান সংসাৰক দেখাব, সংসাৰখনে আপোনাক সিমান ঠগিব। ঔ হৰি ৰাম। আমি কাৰ ওচৰলৈ আহিব লাগিব? এনেকুৱা ধুনীয়াকৈ আহিব লাগিব, সাজে পোছাকে ধুনীয়াকৈ, একেবাৰে 16টা শৃংগাৰ কৰি আইসকল ভগৱানক ৰিঝাবলৈ আহিব লাগে। ভগৱানে মোক দেখিব, ভগৱানৰ কাৰণে আপুনি ধুনীয়াকৈ বিউটিফুল হৈ কিনি আহিব। এবাৰ যদি হৰি আপোনাক পচন্দ কৰি ল'লে, বৰ গুৰুত্বপূৰ্ণ কথা, ঈশ্বৰ যদি আপোনাক পচন্দ কৰি ল'লে, তেতিয়া জগতখনে আপোনাৰ হৈ গ'ল। ঔ হৰি বোলে, জগতৰ স্বামী কোন? আচল স্বামী সেইজনে। এতিয়া আমাৰ আইগৰাকী আমাকো স্বামী বুলি কয়, কিন্তু আমাৰ আইগৰাকীৰ ডুপ্লিকেট স্বামী। যিদিনাখন আমাৰ মানে আইগৰাকী আমাক ভালকৈ দাসীৰ নিচিনা সেৱা কৰি আছে, তেতিয়া আমি আইগৰাকীক ভাল পাই আছোঁ। আৰু যেতিয়া আইগৰাকী মোক সেৱা শুশ্ৰূষা কৰিবলৈ বন্ধ কৰি দিব, কিবা বেমাৰ আজাৰ হৈ যাব, তেতিয়া আইগৰাকীক ঔ হৰি ৰাম, হয়নে বাৰু? গতিকে এই যে নিজৰ স্বামীতকৈ আচল স্বামীজনক আমি বেছিকৈ ভাল পাওঁ। সেইকাৰণে সকলোৱে গাব দেই, হে কৃষ্ণ স্বামী তজু পাৱে আমি, অ কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ, তেবেহে প্ৰভু এৰাও। সেইকাৰণে আচল এটেচমেণ্টটো আমাৰ ভগৱন্তৰ প্ৰতি বেছি হ'ব লাগিব। বাপজনৰ প্ৰতি যদি বেছিকৈ এটেচমেণ্ট হৈ থাকে, ল'ৰাটোৰ প্ৰতি যদি মোহ হৈ থাকে, ল'ৰাটোৰ মোহত থাকিবই নোৱাৰে, ছোৱালীজনীৰ মোহত থাকিবই নোৱাৰে কিছুমানে। ছোৱালীজনী কেনেকৈ খালে, ছোৱালীজনী কেনেকৈ পিন্ধিছে,
আপুনি এই সংসাৰৰ পৰা বিদায় ল'লেও আপোনাৰ ছোৱালীজনী থাকিবই, ভগৱানে তেওঁক ভালকৈ লালন কৰিব। মই এই সংসাৰ পৰা বিদায় ল'লেও মোৰ 3জন ল'ৰা ভালকৈ থাকিব, ঈশ্বৰে তেওঁলোকক সকলো বস্তু সকলো সংসাধন দিব। কিন্তু মই যদি ল'ৰাটোৰ প্ৰতি যদি এটেচমেণ্ট হৈ থাকিম, ল'ৰা মুহত যদি ফচি থাকিম, তেতিয়া ভগৱানে ভাবিব কি ৰকম মানুহ ৰে। বোলে ভগৱন্তই এই মোহ মায়াৰ পৰা আমাক আঁতৰাবলৈ চেষ্টা কৰি আছে। এই যে আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছোঁ, আচল মায়াৰ পৰা আমি আঁতৰিব পাৰোঁ। গতিকে এই সংসাৰখন হৈছে মায়াৰে আৱৰা এটা অস্থায়ী আমাৰ ঘৰ হয়। এইটো দুখালয় বুলি কয়, দুখৰ আলয় দেই। এই সংসাৰখন দুখৰ আলয়, এইটো অস্থায়ী ঘৰ। এইটো আমি স্থায়ী বুলি ভাবি আছোঁ। সেইকাৰণে আমাক আমি যে কষ্ট পাইছোঁ, দুখ পাইছোঁ, কিহৰ কাৰণে? এইটো অস্থায়ী ঘৰটো স্থায়ী ঘৰ বুলি ভাবিছোঁ। আমাৰ আচল ঠিকনা এইটো নহয়। বাপাইসকল, তাৰে এটা উদাহৰণ আমি আপোনালোকক দি দিওঁ। ধৰি লওক আপুনি মৰিয়ানী ষ্টেচনত ট্ৰেইনত উঠিলে, আৰু ট্ৰেইনখনত যেতিয়া ৰিজাৰ্ভেশ্যন কৰিছে, আপুনি এচি ডবাত ৰিজাৰ্ভেশ্যন কৰক বা এনেকুৱা স্লিপাৰ ডবাতে ৰিজাৰ্ভেশ্যন কৰক। মৰিয়ানীৰ পৰা গুৱাহাটীলৈকে আপুনি ৰিজাৰ্ভেশ্যনটো কৰিলে, তেতিয়ালৈকে আপোনাৰ ছিটটো আপোনাৰ হৈ গ'ল, হয়নে বাৰু? তাত থকা কুলাৰটো বা ফেনখন আপোনাৰ হৈ গ'ল। আপুনি তাত বহি যাওক। ক'লৈকে বহি যাব? গুৱাহাটীলৈকে আপুনি বহি যাব। আৰু যেতিয়াই গুৱাহাটী আপুনি পাই গ'ল, তাৰপিছত আৰু সেই ছিটটোৱে আনে লৈ ল'ব, ল'বনে? লৈ ল'ব। তো ভগৱানে কৈছে যে আমি এই সংসাৰখনত ত্যাগৰ মনোভাৱেৰেহে ভোগ কৰিব লাগিব। ত্যাগৰ মনোভাৱেৰে আমি ভোগ কৰি যাব লাগিব। তাৰমানে কৰ্তব্য কৰ্মটো কৰিব, কিন্তু এইটো মোৰ বুলি যদি ভাবি থাকে, মই নহ'লেও যদি ভাবি থাকে, তেতিয়া সেইজন মানুহে সেই সংসাৰৰ পৰা তেওঁ দুখ পায়। আচলতে আচল সত্য বস্তুটো হৈছে, আচল বাস্তৱ বস্তুটো হৈছে হৰি। সেইকাৰণে দেৱাদিদেৱ মহাদেৱে প্ৰাৰ্থনা কৰিছে ভগৱানক, সকলোৱে গাব। হে ৰাম তুমিহে কেৱলে সত্য, মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। ৰাম নমাংগু সুখ ভোগ, নলাগে মুকুতি, তোমাৰ চৰণে মাংগু অমূল্য ভকতি। হে ৰাম মুখে লৌক নাম মোৰ, কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা। সজ্জনৰ সংগ নুগুচুক সৰ্বক্ষণ, এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে। ভকতৰ এটাই কামনা, বোলে কি কামনা? কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰিও মনৰ কাম। এটাই মনৰ কামনা পূৰ্ণ কৰক। বোলে কি? ভকতে বোলে যদি বোলে 1 বিঘা মাটি আছে ৰে, মোৰ বোলে অহা বছৰত 2 বিঘা মাটি হ'ব লাগে, কামনাটো যদি কৈ থাকে, তেনেহ'লে হৰি সেইজন ভকত নহয়। বোলে আনৰ যদি মাটিটো বোলে নিজৰ মাটিটো আছেই, তেওঁৰ মাটিটো বাহনীৰ ওচৰতে বোলে মোৰ একে ওচৰৰ মাটিটোত বোলে ইমান ধুনীয়া ধান হয় বুলি চলে বলে কৰি যদিও মাটিটো যদি তেওঁৰ মই পাই যাম, এনেকুৱা মনোভাৱেৰে যদি ভকত হৈ থাকে, তেতিয়াহ'লে নহ'ব। তেনেকুৱাও কিছুমান আছে দেই। ভকতৰ কামনা এটাই, বোলে কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰিও মনৰ কাম। ভকতৰ খং সদা নুগুচুক, মুখে তোৱা গণনাম। আমাৰ ভকতৰ এটাই কামনা থাকিব লাগিব, যাতে হে নাৰায়ণ, হে কমল নয়ন, মুখত যাতে তোমাৰ নামটো সদায় থাকে, আৰু এনেকুৱা সজ্জন ভকতৰ সংটো যাতে মোৰ সদায় হৈ থাকে। জৈতে তৈতে জন্ম লভু আপোন কৰ্মৰ দুখে। হে প্ৰভু, তুমি মোৰ কৰ্মৰ দুখত হয়তো তুমি গাধ বনাই দিবা, মেকুৰী বনাই দিবা, হয়নে বাৰু? ছাগলী বনাই দিবা,
মোৰ কৰ্ম দুখত তুমি হয়তো মোক কুকুৰ মেকুৰী গাধ বনাই দিব পাৰা, কিন্তু এটা ৰিকুৱেষ্ট তোমাক কৰিছোঁ, এটা অনুৰোধ কৰিছোঁ, হে নাৰায়ণ, যাতে সেই যোনিবিলাকতো যাতে তোমাৰ নামটো মোৰ মুখত বা তোমাৰ নামটো মোৰ স্মৰণত থাকে, এনেকুৱা কামনা আমাৰ থাকিব লাগিব। গতিকে জৈসা কৰ্ম কৰেগা ऐसा ফল দেগা, ভগৱান এহি হে গীতা কা জ্ঞান। যেনেকৈ কৰ্ম তেনেকৈ ফল। আমি পাপ কৰ্ম কৰিছোঁ কোনো নাই দেখা বুলি 14জন সাক্ষী আমাক চাই আছে, হয়নে বাৰু? 14জন সাক্ষীয়ে আমাক দিনে ৰাতিয়ে চাই আছে কি কি পাপ কৰিছোঁ, হা কি কি পাপ কৰিছোঁ বোলে 14জন সাক্ষী কেনেকৈ চাই আছে। হেনবা বুলিবা ইটো বিপ্ৰ পাপ কৰিলে কিমতে দেখা, আছে 14জন সাক্ষী মনুষ্যৰ, শুনা দেওঁ তাৰ লেখা। 14জন সাক্ষী কোন কোন? দিখ শশী, দিখ সখী, সূৰ্য আকাশ অগণি, স্বৰ্গমৈত দিন ৰাতি, কাল জল বায়ু, ধৰ্ম মহী, মহী মানে পৃথিৱী, এহি 14 সাক্ষী দেখে আতি। মহাগুপ্য পাপ কৰি বোলে মোক নেদেখিলা একোজনে, আপোন থানত থাকি ধৰ্ম ৰাজা সমস্ত দেখন্ত মনে। যমৰজা নিজেই কৈছে ধৰ্মৰ আন এটা নাম যমৰজাই হয়, বা ধৰ্ম হৈছে ভগৱন্তৰ এটা ৰূপেই। ধৰ্ম হৈছে 12জন বৈষ্ণৱৰ ভিতৰত এজন, যমৰজাও বৈষ্ণৱ, হয়নে বাৰু? এই 14জন সাক্ষীক মানে নিজৰ নিজৰ কামত লগাই থৈ দিছে। এই আমাৰ শৰীৰটোতেই সেই 14জন সাক্ষী আছে। গতিকে বাপাইসকল অকণমান পাতভাগি যাওক, সময়ৰ প্ৰতি লক্ষ্য ৰাখি। গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম কেতিয়াবা, আমি এটা কাহিনীও ক'ম বাৰু। কৃষ্ণ কৃষ্ণ এৰাম হেন বাবুলিবি নাম কৰ্মৰে অংগ, উচ্চাৰিলে কৰ্ম কেহে কৰয় সংগ, এৰাম স্বতন্ত্ৰে সাধিবে গতি, কিমতে লোকৰ ইটো সংখ্যা নকৰিবি, যমৰ কিংকৰ, এৰাম দ্ৰব্য হমে কৰে যেন, জলক ভোজন, স্নান পানে কেৱলে ধয় প্ৰয়োজন, সেহি মতে হৰে পাপ নামে কৰ্মে সংগে, কেৱল স্মৰণতে পলাই পাতক বিভংগে, এৰাম নাহি চিন্তায় নিচ্ছাতো, যদি বোলৈ হৰি, তথাপি পলাই পাপ কম্পিত তৰি, যেন ক্ষুদ্ৰ মৃগে নাদ শুনিয়া সিংহৰ, জীৱ ৰাখি হৈব তৈৰ তেখনে তৰ, নাৰায়ণয়খ বুলি লেকৈটো পাপী, ভৈলে প্ৰায়শ্চিত হৱে পাপৰ তথাপি, অৰ্ধ
নপাউন্ত নামৰ মহিমা আমি কহি যত যজ্ঞ জপ তপ তীৰ্থব্ৰত দান লক্ষ কোটি গুণ নুহে নামৰ মান হেন বুলিব দিজ দুষ্ট দূৰ হয় দিনে কৰি আছে মহাপাপ ছয় এ ৰাম লক্ষ কোটি প্ৰায়শ্চিত্তে নাহিকে নিস্তাৰ এক নাম মাত্ৰে কেনে নিষ্কৃতি হৰ কৃষ্ণ আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ পোৱালী ভকত বৰ সুন্দৰ পাঠ কৰিছে হয়নে বাৰু আৰু ইমান কুকিল কণ্ঠ ইমান সুন্দৰকৈ আপোনালোকক অমৃতবাণী শুনাইছে আমি তেওঁৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ শুভেচ্ছা জনাইছোঁ আগলৈকৈ তেওঁ আৰু আনন্দিত কৰিব আপোনালোকক তেওঁৰ কণ্ঠ প্ৰদান কৰি ভগৱন্তই কৃপা কৰক আমাৰ এতিয়া কৃষ্ণপ্ৰভু বুজক আমাৰ সংবৰ্ধনা অনুষ্ঠান এভাগ আছে আমি উদ্যোক্তা মণ্ডলীক সেৱা জনাইছোঁ সংবৰ্ধনা ভাগ হৈ যাওক তাৰপিছতে আমি কথাবিলাক আপোনালোকৰ মাজত প্ৰকাশ কৰিম কৃষ্ণ আপোনালোক ৰেডি হওক ইয়াতে বৰ সুন্দৰ এটা দৰ্শন কৈছে যে অৰ্ধে নাম ইয়াতে কৈছে নাৰায়ণ আখ বুলি লেখ ইটো পাপী ভৈল প্ৰায়চিত হবে পাপৰ তথাপি অৰ্ধ নামে কৰে মহাপৰলয় পাপৰ ইটো দিজে উচাৰিলা চাৰিও অক্ষৰ যে বোলে নাম বোলে আধাটো যদি নাৰায়ণ বুলি কয় দুটা আখৰ নাৰা বুলি কোৱাৰ লগে লগে বোলে পাপৰ যিটো প্ৰলয় হয় পাপবিলাক ইমানে জোৰকৈ লৰ মাৰি পলায় পাপৰ প্ৰলয় হৈ যায় কিন্তু এই দিৰ্যজন যি অবিনাশী যি শব্দ ব্ৰহ্ম যি পৰমাত্মা ভগৱানৰ নাম সম্পূৰ্ণ নাৰায়ণ নামটো ল'লে তো গতিকে এই কথাটোকে কৈছে যে ইটো দিজে উচাৰিলে চাৰিও অক্ষৰ তেওঁ দেখোন শব্দৰ ব্ৰহ্মৰ যি বেদৰো গুপুত বিত্ত নাৰায়ণ না ঋগুৰা যজুৰ সামে ইয়া পৰিকৃতিতা অথৰ্বে ন মুনিও বদন্তি নাৰায়ণ এই নাৰায়ণ নামটো সম্পূৰ্ণৰূপে তেওঁ ল'লে গতিকে এই মহিমাটো কৈছে হেন জানা আৰু আত পাপ আছে ৰহি নপাওঁ অন্ত নামৰ মহিমা আমি কহি গতিকে আৰু তেওঁৰ পাপ নাই আৰু এতিয়া আৰু সেই অজামিল নামৰ যিটো পাপী জীৱ বুলি ভাবি আছিলা তোমালোক এতিয়া কিন্তু সেই পাপী শব্দটো তেওঁৰ পৰা উঠি গ'ল হৰি কিহৰ কাৰণে উঠি গ'ল যিহেতু কোটি কোটি জন্মৰ পাপবিলাক একেই নামতে তেওঁৰ মানে পুৰি ছাই হৈ গ'ল তেওঁ কিমান পাপী আছিলে তেওঁ ব্ৰহ্মবদী আছিল এক গুৰু হত্যা কৰিছিল দুই সুবৰ্ণাসুৰ কৰিছিলে তিনি সুৰাপান কৰিছিলে চাৰি এনেকুৱা সংসাৰতো আছে যত পাপ অকল নামেহে নিস্তাৰ কৰিব পাৰে তাৰ বাহিৰে আৰু কোনো নোৱাৰে হৰি ৰাম সেইকাৰণে ভকতসকলে নিৰন্তৰে ঈশ্বৰৰ নামটো লৈ থাকে কিন্তু সেই বুলি আকৌ আমি আগতেও ক'লোঁ যে বোলে নাম বোলে আমি নামে দেখোন পাপবিলাক দূৰ হ'বই বোলে মই পাপো কৰি থাকিম আৰু ভিতৰি ভিতৰি বোলে নামো লৈ কোনো নাই দেখা বুলি ভিতৰি পাপো কৰি থাকিম আৰু 5জন 10জন মিলাই ভকতক মাতি নাম এষাৰ গুৱাই দিম বুলি কয় এনেকুৱা বলপূৰ্বক বুলি যদি পাপ মানে নাম লৈ পাপ দূৰ কৰিবলৈ বিচৰাজন কিন্তু ভগৱন্তই কৈছে সেইজন আটাইতকৈ মোৰ দ্ৰোহী বুলি কৈছে মই কাল ৰূপে তাক ধৰো মেৰিয়াই নৰকৰ পৰা তাক নেদো উঠিবাক
তেওঁক নৰকৰ পৰা মই নিস্তাৰ নকৰোঁ বুলি কৈছে। সেইকাৰণে বাপাইসকল ইয়াতে বৰ সুন্দৰ দৰ্শন যে যত যজ্ঞ জপ তপ তীৰ্থ ব্ৰত দান লক্ষ কোটি গুণো নোহে নামৰ সমান। বাপৰে, সেইকাৰণে ভগৱান কৃষ্ণই মানে নামৰ মহিমা কৈছিল অৰ্জুনক, হে অৰ্জুন, যে মোৰ নামৰ মহিমা ইমানেই আছে মই তোমাক কৈ শেষ কৰিব নোৱাৰোঁ। কৃষ্ণ নাম বলিষ্ঠ বীৰ্যৰ নাহি সীমা, এতেকে নকৈলো কৃষ্ণ নামৰ মহিমা। মহা সৰ্বকোটি পাপ বোলে কৃষ্ণ নামত দূৰ হয় বুলি কৈছে। মহা সৰ্বকোটি, তেতিয়াহ'লে পাপীয়ে কিমান পাপ কৰিব? বোলে পাপীয়ে পাপ যিমান কৰিব নোৱাৰে, একে নামে বোলে ইমান পাপ তাৰ দূৰ কৰিব পাৰে বোলে ভগৱন্তৰ কৃষ্ণ নাম বা নাৰায়ণ নামে। সেইকাৰণে কৈছে বৰ সুন্দৰ দৰ্শন যে হেন বা বুলিবা দ্বিজ দুষ্ট দুৰাশয়, দিনে কৰি আছে মহা মহা পাপচয়, লক্ষ কোটি প্ৰায়চিতে নাহিকে নিস্তাৰ, এক নাম মাত্ৰে কেনে নিষ্কৃতি ইহাৰ। বোলে এবাৰ তেওঁ নাৰায়ণ নামটো লৈ ল'লে আৰু হৰি বৈকুণ্ঠ গুচি গ'ল। এইটো কেনেকৈ আচৰিত? তাৰ উত্তৰত এতিয়া ক'ব, অকণমান পাঠভাগী চলক, তাৰপিছতে সংবৰ্ধনা সভাভাগ আয়োজন কৰিবলৈ সেৱা জনাইছোঁ। কৃষ্ণ দেৱাৰ উত্তৰ শুনিবি তিনি দূত, হৰি নাম মহি মাক সন্তে অদ্ভুত, ৰাম ব্ৰহ্ম বদ ঘোৰা পান অগইমা গমন, মহাপাপ ব্ৰাহ্মণৰ সুবৰ্ণ হৰণ, মিত্ৰ দোষ কৰে মথ কৃষ্ণ মন্দবদ গধ, পিতৃ মাতৃ স্ত্ৰী নিৰপ তিৰলয় বধ, ৰামে আছয় আনু যত মহাপাপ গণ, সবাৰো নিষ্কৃতি হৰি নামৰ কীৰ্তন, ৰাম হৰি হৰি বুলি যিটো উচ্চৰে সম্প্ৰতি, তাকে লাগি যাই সবে মাধৱৰ মতি, ৰামে ইটো মোৰা ভৈল বুলি কবে গদাধৰি, পাপক খেদায়া ৰক্ষা কৰি ফুৰে হৰি, ৰাম নাম লৈলে মাধৱে নেৰন্ত তাৰ কাছ, যেন ধেনু স্নেহত বচৰণেৰে পাছ, নাম ধৰ্ম হেনয়ে হৰি কৰৈ বৈশ্য, নামৰ মহিমা এইটো বেদৰো ৰহস্য। কৃষ্ণ কৃপালু বাপাই সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত এটা বৰ ধুনীয়া দৰ্শন আছে। এতিয়া আমি বহুতে ভাবে যে আমি এতিয়া বহুতখিনি পাপ কৰিলোঁ, ধৰি লওক সংসাৰত কিছুমানে জানি বুজিও পাপ কৰিছে আৰু নজানিও কিছুমানে পাপ হৈ গ'ল, আমাৰ পৰা হৈ গ'ল দেই। তো অনেক পাপ হৈ গ'ল। তো পাপ হৈ যোৱাৰ পিছত এতিয়া আমি এটা কাম কৰিব লাগিব। আমি যে পাপ কৰিলোঁ আৰু নামৰ মহিমাটো আমি বুজিলোঁ, এতিয়া নামৰ মহিমাটো বুজিলে নহয়, চবেইতো বুজিলে, পাঠৰ যোগেদি বুজিলোঁ। এতিয়া আমি কি কৰিব লাগিব? আমি ভগৱন্তৰ লগত প্ৰতিশ্ৰুতি দিব লাগিব যে প্ৰভু, মইতো পাপ বহুত কৰিলোঁ, কিন্তু আজিৰ পৰা মই তোমাৰ নামৰ মহিমাটো বুজি পালোঁ, যাতে আজিৰ পৰা মই আৰু বেলেগ পাপ আৰু নকৰোঁ বুলি ভগৱন্তক প্ৰতিশ্ৰুতি দিব লাগিব। তেতিয়া ভগৱন্তই কৈছে, সেইজনক মই কিন্তু ৰক্ষা কৰিম। কিন্তু এটা কথা আছে আকৌ, অৰ্জুনে কৃষ্ণৰ ওচৰত শৰণ ল'লে, শৰণ লোৱাৰ পিছত কোটি কোটি মাৰ্ডাৰ কৰিলে, এটা পাপ কৃষ্ণই অৰ্জুনৰ নিলিখিলে। হৰি বোলে হনুমানেও কিমান কিমান ৰাক্ষসবিলাকক, ব্ৰহ্ম ঋষিবিলাকক ডিঙিটো মুচৰি মুচৰি মাৰি পেলালে, হনুমানৰো পাপ এটাও ৰামে নিলিখিলে নহয়। তেতিয়া হনুমানে কৈছে যে কথা এটা নাই প্ৰভু,
বোলে মই ইমান হত্যা কৰিলোঁ, ইমান মানুহক মাৰ্ডাৰ কৰিলোঁ, আপুনি বোলে মোৰ এটাও পাপ নিলিখিলে বোলে কিহৰ কাৰণে? বোলে তোমাৰ মনটো বোলে মোৰ চৰণত ৰাখি থৈছিলা। যাৰ মনটো ঈশ্বৰত মানে লাগি থাকে দেই। এতিয়া আমি বৈবাহিক জীৱনত আমাৰো বহুত পাপ হয়। এতিয়া কোৰটো মাৰিবলৈ যাওঁতে কেঁচুটো কাট খাই গৈছে, খোজ কাঢ়োতে আপোনাৰ পৰুৱাটো মৰিছে। আপুনি গুৰু ঘৰ যেতিয়া মুচিব চাব, তাত পোক পৰুৱাবিলাক বহুত থাকে, তাতো মৰি যাবে। জানিও পাপ হয়, অজানিও পাপ হয়। তো ভগৱানে কৈছে, এই ৰাম সমস্ত ধৰ্মত এৰি এক শৰণ সাক্ষাৎ, সুদীৰ্ঘ বিশ্বাসে সখী লৈও আমাক, নকৰিবা ভয় মই কৰোঁ অংগীকাৰ, সমস্ত পাপতে মই কৰিব ধাৰ। তোমাৰ মনৰ এটেচমেণ্টটো ক'ত আছিল? বোলে ভগৱন্ত কৃষ্ণৰ চৰণ কমল। সেইকাৰণে ভগৱানে কৈছে তেওঁক মই পাপৰ পৰা নিস্তাৰ কৰিম। কিন্তু এতিয়া ভকতে আকৌ জানি বুজি পাপবিলাক কৰি থাকিব নালাগে, যে ভগৱানৰ শৰণ ল'লোঁ, কৃষ্ণত শৰণ ল'লোঁ, আৰু ভগৱানৰ ওচৰত শৰণ লোৱাৰ পিছত আৰু এতিয়া আমি বোলে মুৰ্গীটা মতৰাই কৰে, বোলে মাৰে কৰে, আৰু ভাজি চাজি বনাই কৰে, চাখনা বনাই কৰে খাই থাকি ওরকম হলে নাই বিপুল বাপ হৌ দেই কৃষ্ণ হৰি তাৰমানে আমাক এইটো কৈছে। এতিয়া গুৰু আসন যাৰ যাৰ ঘৰত আছে, গুৰু ঘৰ লৈছে, ভুলতো কিন্তু জীৱ হত্যা নকৰিব দেই। এনেতো জীৱ হত্যা কৰিলে মানে 7জনক পাপটো 7জনৰ ওচৰত ডিষ্ট্ৰিবিউট হয় বুলি কৈছে, 7জনৰ ওচৰত যায়। যিজনে বোলে পুহিলে, যিজন বোলে বিক্ৰী কৰিলে, যিজন বোলে কিনি আনিলে, যিজন বোলে কাটিলে, যিজন ৰান্ধিলে, হয়নে বাৰু, যিজনে খালে, হয়নে বাৰু, এনেকুৱা এটা 7জনেই পাপটো সমানে ভাগ হৈ যায়। গতিকে আপোনালোক আমি পৰাপক্ষত বৈষ্ণৱ যেতিয়া হৈছোঁ, ভকত যেতিয়া হৈছোঁ, প্ৰাণী হিংসাটো আমি এৰিব লাগিব দেই। অকাৰণত এটা পৰুৱাও আমি মাৰিব নালাগে, অকাৰণত, কাৰণ যদি নাই। বাঘ এটা আপোনাক খাবলৈ আহিছে,